হাজাৰজনৰ হৃদয় কঁপোৱা বলিউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিত কাৰ বাবে আছিল পাগল ৯০ দশকৰ অভিনেত্ৰী মাধুৰীয়ে কাক দেখিছিল সপোনত মাধুৰীৰ প্ৰেমত পৰাজন নাছিল কোনো সুদৰ্শন অভিনেতা নাছিল তেওঁ কোনো আগশাৰীৰ বিজনেছমেন বৰঞ্চ আছিল এজন ভাৰতীয় ক্ৰিকেটাৰ ৮০ দশকত কেৰিয়াৰ আৰম্ভ কৰা বলিউডৰ মোহময়ী অভিনেত্ৰী ধক ধক গাৰ্ল মাধুৰী দীক্ষিতৰ প্ৰেমত পাগল আছিল বহু যুৱক হৈ পৰিছিল মাধুৰী ৰাষ্ট্ৰীয় ক্ৰাছ কিন্তু বহুতৰে আশাত চেঁচা পানী ঢালি শ্ৰী ৰাম মাধৱ নেনেক বিয়া কৰাইছিল মাধুৰীয়ে পিছে বহুতৰে ক্ৰাছ হোৱা মাধুৰীৰো আছিল এজন ক্ৰাছ শৰ্মিলা ঠাকুৰ মনসুৰ আলী খান পটৌদিৰ পৰা আৰম্ভ কৰি অনুষ্কা শৰ্মা বিৰাট কোহলি আথিয়া কে.এল. ৰাহুললৈকে ক্ৰিকেটাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা কেইবাগৰাকীও বলিউডৰ অভিনেত্ৰী আছে কিন্তু আটাইতকৈ অজনপ্ৰিয় প্ৰেম আছিল মাধুৰী দীক্ষিতৰ যাৰ বিষয়ে তেওঁ মুকলিকৈ কৈছিল ১৯৯২ চনত দিয়া এক সাক্ষাৎকাৰত ধক ধক গাৰ্ল মাধুৰীয়ে কৈছিল এজন ক্ৰিকেটাৰৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ কথা সেই সময়তে ইণ্ডিয়া টুডেৰ সৈতে হোৱা সাক্ষাৎকাৰতো কৈছিল মাধুৰীয়ে তেওঁৰ প্ৰেমৰ বিষয়ে কৈছিল সেই ক্ৰিকেটাৰজনৰ বাবে তেওঁ পাগল মাধুৰীয়ে সপোনতো দেখে ক্ৰিকেটাৰজনক মাধুৰীৰ দৃষ্টিত ক্ৰিকেটাৰজন আছিল সকলোতকৈ আকৰ্ষণীয় কিংবদন্তি ক্ৰিকেটাৰগৰাকী ভাৰতীয় ক্ৰিকেট টীমৰ অন্যতম শ্ৰেষ্ঠ অপেনিং বেটছমেন আছিল তেওঁ হৈছে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ধাৰাভাষ্যকাৰ সুনীল গাভাস্কাৰ মাধুৰীয়ে প্ৰেম ব্যক্ত কৰাৰ সময়ত ধক ধক গাৰ্লৰ বয়স আছিল ২৫ বছৰ আৰু সুনীল গাভাস্কাৰৰ বয়স আছিল ৪৩ বছৰ হাজাৰজনৰ বুকুত কঁপনি তোলা মাধুৰীৰ ১৮ বছৰ ডাঙৰ গাভাস্কাৰৰ প্ৰতি জাগি উঠিছিল প্ৰেম পিছে অপ্ৰকাশিত অজনপ্ৰিয় হৈ ৰল সেই প্ৰেম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক